প্ৰলয়ংকাৰী বানত এটি শিশুৰ মৃত্যু হোৱাৰ পিছত টিয়কৰ ১ নং কাৱৈমাৰীত এতিয়া শোকাকুল পৰিৱেশ। এতিয়াও উক্ত অঞ্চলত অন্ত পৰা নাই বানৰ বিভীষিকা। চাংঘৰৰ তলৰ বাঢ়নী পানীয়ে কাল অমানিশা কঢ়িয়াই আনিলে সীমান্ত বনিয়া আৰু দীপশিখা বনিয়াৰ পৰিয়াললৈ। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেন্ট ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেন্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক। শিশুটিৰ মৃত্যুৰ পিছত পোহৰলৈ আহিছে সমগ্ৰ অঞ্চলৰ পৰিৱেশ। নাই চৰকাৰী কোনো সুবিধা, কেৱল সিমানেই নহয়, বানে শেষ কৰি থৈ যোৱা অঞ্চলটোত এতিয়া হতাশাৰ হাঁহুমনীয়া। আজিও মথাউৰিৰ ওপৰতে গৰু ছাগলীৰে সহাৱস্থান কৰিছে বৰ্ণাঢ্যই। ইফালে যোৰহাট জিলা প্ৰশাসনৰ অমনোযোগিতাৰ ফলতে এইসকল ৰাইজৰ এই অৱস্থা হৈছে বুলি অভিহিত কৰিছে বানাক্ৰান্তসকলে। যি সময়ত ৰাজ্য চৰকাৰখনে বানৰ সৈতে মোকাবিলা কৰিবলৈ তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে, বিভিন্ন সময়ত বানাক্ৰান্তক পৰ্যাপ্ত খাদ্য সামগ্ৰীকে ধৰি বিভিন্ন সা সুবিধা প্ৰদান কৰা হৈছে বুলি দম্ভালি মাৰি আহিছে, তেনে সময়তে এসাঁজ খাই এসাঁজ লঘোণে থকা এইসকল বানাক্ৰান্তক মাত্ৰ 900 গ্ৰাম চাউল আৰু 250 গ্ৰাম দাইল দিয়েই দায়িত্ব সামৰিলে জিলা প্ৰশাসনে। কোনো জিলা প্ৰশাসনৰ বিষয়ববীয়া এই পৰ্যন্ত উপস্থিত হোৱা নাই ৰাইজৰ কাষত, যাক লৈ এইসকল ৰাইজ এতিয়া হতাশাত ভুগিছে আৰু কণমানিটোৰ মৃত্যুৰ দৰে ঘটনা পুনৰাই সংঘটিত নহবলৈ এক যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে এইসকল বানাক্ৰান্তই। মানে মানুহজন ঘৰত নাছিলে, অলপ জাল জৰি মাছমৰীয়া মানুহ হয়, বেলেগ বিশেষ একো কামেই নাই আমাৰ ইয়াতে। মাছ মাৰিবলৈ যায় মানে মানুহজনীয়ে মানে ভাত কেইটামান দিব গৈছে, ভাতকেইটা দি আহি ভাগৰ লাগিলে বেছি গৰু ঘাঁহ চাহ দি মেলি। তাৰপিছত একণতে ভাবিলে কি মই অকণমান শুই দিওঁ, বিচনাখন পাৰি শুলে, শুই পিনি ল'ৰাটোকো বুকতে লৈ লৈছিলে, কিন্তু তাই টোপনি ভাগৰ যুগত টোপনি গুচি গ'ল। ল'ৰাটো কোন সময়ত আহিলে, আহি ঘৰো ভগা চিগা, দৰ্জাখনো ভগা চিগা, ল'ৰাটো আহি পিনি পানীত কেনেকৈ পৰিলে তাই গম নাপালে। পিছত উঠি আহি চাইছে যে ল'ৰাটো মোৰ বুকত নাইকিয়া। তেতিয়া বিচাৰ বিচি কৰিলে, তাৰপৰা ল'ৰাটো গৈ পিনি পানীৰ মাজত মৰি উপঙি আছে। হয়, পানী আছে, বাঢ়নি পানী হয়। ইয়াতে পানী সোমালে ওলাই নাযায় সহজে, মানে ভিতৰুৱা জেগা। আৰু এইখিনি মানে কোনো মানুহে চাবলৈ নাহে আমাৰ ইয়াতে গাঁওখনলৈ। কোনোবা এজনটো আহিব লাগে ন, পানী বঢ়াবা বুলি আজিলৈকে কোনো মানুহ এজনীয়ে থিয় নহ'লে যে পানীৰ মাজত মানুহখিনি কেনেকৈ নিবাস কৰি আছে, কেনেকৈ আছে, কেনেকৈ শেষ কৰিছে, কোনোতো চাবলৈ আহিব লাগে। চৰকাৰৰ পৰা একো সুবিধা পোৱা নাই, খালি এদিনে পাইছোঁ চাউল 900 গ্ৰাম দিছে, দালি এপোৱাকৈ দিছে। তাৰপিছত আজিলৈকে কোনো একো মানে ঘূৰিয়ে চোৱা নাই, আমাৰ গাঁওখনত কোনো নাহেই মানে। এতিয়াও ডুবি আছে, গোটেই ঘৰত চাব পাৰে উৰ্ধপা মূৰলৈ গোটেই চাংতলত পানী, মানে মানুহবিলাক। চাংঘৰখন সাজিছে যদিও চাংঘৰো ডুবি গৈছে পানীত। মানে অকল মাটি ঘৰটো বনাব নোৱাৰে ইয়াতে, চাংঘৰ ভাজিছে, চাংঘৰ চাওকচোন আপোনালোকে, তালৈকে আধালৈকে পানী হৈ গৈছে। তেতিয়াহ'লে মানুহখিনি কি কৰিব, কেনেকৈ চলিব আপোনালোকে চাওকচোন বাৰু। চৰকাৰে যদি কোনো চকু মেলি যদি নাচায়, আমাৰ মানুহখিনি তেতিয়াহ'লে মৰি যোৱাই ভাল চাগে। অসম আদিত্য টিয়ক।